এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 21 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি PMSBY আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে চৰকাৰে প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে আপডেট ইয়ৰ PM কিষাণ লিংক মোবাইল নাম্বাৰ ইন ফিউ ইজি ষ্টেপ। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰে কৰি লওক PM কিষাণ আঁচনিৰ লগত নিজৰ মোবাইল নম্বৰ লিংক। তো আপোনালোকে যদি PM কিষাণ আঁচনিৰ লগত মোবাইল নম্বৰ লিংক কৰা নাই তেন্তে কেনেকৈ কৰিব সেয়াও আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো প্ৰথমে ইয়াতে কোৱা হৈছে যে আপোনালোকে PM কিষাণৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব। তো ইয়াৰ কাৰণে আপোনালোকে pmkishan.gov.in লিখি সাৰ্চ কৰি আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব। ভিজিট কৰাৰ পিছত তলত আপোনালোকে ফাৰ্মাৰ কৰ্নাৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপডেট ইয়ৰ মোবাইল নম্বৰ অপশ্যনত ক্লিক কৰিব লাগিব। তো তাৰ পিছত আপোনালোকে 3 নম্বৰত এণ্টাৰ আধাৰ নম্বৰ বা ৰেজিষ্ট্ৰেশ্যন নম্বৰ বহাব লাগিব। বহোৱাৰ পিছত তলত কেপচা চাব পাৰিব। কেপচা কেইটা কেপচাৰ ঘৰত বহাই সাৰ্চ অপশ্যনত ক্লিক কৰি দিব। তো সাৰ্চ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এডিটৰ অপশ্যন আহিব। তো এডিটৰ অপশ্যনত ক্লিক কৰি আপোনালোকে নিজৰ মোবাইল নম্বৰখন PM কিষাণ আঁচনিৰ লগত লিংক কৰিব লাগিব। তো আপোনালোকে যদি PM কিষাণ আঁচনিৰ লগত মোবাইল নম্বৰ লিংক কৰা শিকিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে যিসকলে PM কিষাণ আঁচনি 17 নম্বৰ আৰু 18 নম্বৰ কিস্তি ধন পোৱা নাই সেইসকলে একেলগতে 6000কৈ টকা 19 নম্বৰ কিস্তিত লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ND24 নিউজ চেনেলৰ ফালৰ পৰা প্ৰদান কৰা পঞ্চায়ত ইলেকশ্যনলৈ এখন গুৰুত্বপূৰ্ণ আপডেট। তো ইয়াতে লিখা আছে মাঘ বিহুৰ পূৰ্বে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এতিয়া ড্ৰাফ্ট ৰোল সাজু কৰি থকা হৈছে। 15 ডিচেম্বৰৰ পূৰ্বে সম্পূৰ্ণ হ'ব ড্ৰাফ্ট ৰোলৰ কাম। ইয়াৰ পাছতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। ৰঞ্জিত দাস। তো ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই কিন্তু এনেকুৱাকৈ এখন আপডেট প্ৰদান কৰিছে নিউজ চেনেলৰ আগত। তো ইয়াতে কোৱা অনুযায়ী অহা 15 ডিচেম্বৰ তাৰিখৰ পূৰ্বে সাজু কৰিব ড্ৰাফ্ট ৰোলৰ কাম। তো ড্ৰাফ্ট ৰোলৰ কাম শেষ হোৱাৰ পিছতেই কিন্তু ডিচেম্বৰ মাহৰ শেষত অনুষ্ঠিত হ'ব পঞ্চায়ত ইলেকশ্যন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো ৰেচন কাৰ্ড লৈ আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে জানেনে প্ৰতিমাহে লাভ কৰা ৰেচন সম্পৰ্কত কোনো বিসংগতি দেখা পালে তথা নিৰ্ধাৰিত সময়ত ৰেচন লাভ নকৰিলে আপোনালোকে টল ফ্ৰী নম্বৰ ক্ৰমে 180034536111 আৰু 1967ত অভিযোগ দাখিল কৰাৰ উপৰিও জিলাখনৰ অতিৰিক্ত উপায়ুক্ত কাৰ্যালয়ৰ অভিযোগ বিষয়াক পোনপটীয়াকৈ লিখিত আবেদন দাখিল কৰিব পাৰিব। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে আৰু ৰেচন কাৰ্ডৰ ফ্ৰী চাউল যদি সময়মতে লাভ নকৰে আৰু ৰেচন দোকানীয়ে চাউল দিয়াৰ সময় যদি কোনো বিসংগতি কৰে তেন্তে ইয়াতে উল্লেখ থকা ফোন নম্বৰ দুটাৰ ভিতৰত যিকোনো এটা ফোন নম্বৰত ফোন কৰি চৰকাৰক আপোনালোকে দিব পাৰিব অভিযোগ, অথবা আপোনালোকৰ জিলাখনৰ অতিৰিক্ত উপায়ুক্তৰ কাৰ্যালয়ত গৈ লিখিত অভিযোগো কিন্তু দিব পাৰিব। তো ফোন নম্বৰ দুটা আপোনালোকক আকৌ জনাই দিছোঁ। তো ফোন নম্বৰ দুটা আপোনালোকে লিখি ৰাখিব
180034536111 আৰু দ্বিতীয় ফোন নম্বৰটো হ'ল 1967 তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা বা PMSBY আঁচনিলৈ এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব আবেদন কৰাৰ পিছত কি লাভ হ'ব সবিশেষ আপোনালোকক এইটো ভিডিঅ'ৰ মাজত এতিয়া জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে ভিডিঅ'টো ইমানখিনি চাইছে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো আঁচনিখনৰ বিষয়ে ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা হৈছে এক দুৰ্ঘটনাজনিত বীমা আঁচনি যিয়ে বাৰ্ষিক নৱীকৰণৰ সৈতে এক বছৰৰ বাবে দুৰ্ঘটনাজনিত মৃত্যু আৰু বিকলাংগতাৰ ক্ষেত্ৰত প্ৰদান কৰা হ'ব বীমা তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আঁচনিত আবেদন কৰে তেন্তে আবেদন কৰাৰ পিছত কোনো দুৰ্ঘটনাজনিত কাৰণত যদি আপোনাৰ মৃত্যু হয় বা আপোনাৰ শৰীৰৰ কোনো অংগৰ ক্ষয়ক্ষতি হয় তেন্তে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব পাৰিব আৰ্থিক সাহায্য তো তাৰ পিছত আঁচনিখন লৈ ইয়াতে কি উল্লেখ কৰা হৈছে কোনবোৰ মানুহে আবেদন কৰিব পাৰিব কি যোগ্যতাৰ প্ৰয়োজন হ'ব সবিশেষ আপোনালোকক এতিয়া জনাই দিছো তাৰ পিছত লিখা আছে যোগ্যতা তো যোগ্যতাৰ ভিতৰত কোৱা হৈছে 18 পৰা আৰম্ভ কৰি 70 বছৰ বয়সৰ লোকৰ বাবে উপলব্ধ বেংক একাউণ্ট আৰু বেংক একাউণ্টৰ সৈতে সংযোজিত আধাৰ নম্বৰ থকা যিকোনো ব্যক্তিয়ে আঁচনিখনৰ সুবিধা লাভ কৰিবলৈ প্ৰতি বছৰে 1 জুনৰ আগতে বেংকৰ এক নিৰ্ধাৰিত প্ৰপত্ৰ পূৰণ কৰি জমা দিব লাগে তো আপোনালোকে যদি PMSBY আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকৰ বয়স 18 পৰা আৰম্ভ কৰি 70 বছৰৰ ভিতৰত হ'ব লাগিব লগতে আপোনালোকৰ বেংকত এখন একাউণ্ট থাকিব লাগিব তাৰ পিছত কোৱা হৈছে লাভালাভ তো লাভালাভৰ ভিতৰত কোৱা হৈছে আঁচনিখন মূলতঃ আৰ্থিকভাৱে পিছপৰা আৰু দুৰ্বল শ্ৰেণীৰ লাভজনক প্ৰতি বছৰ নিম্নতম প্ৰিমিয়ামৰ হাৰ 12 টকা প্ৰতি বছৰে মাত্ৰ 12 টকা 2 লাখ টকাৰ মূল্যৰ দুৰ্ঘটনাজনিত বীমা তো আপোনালোকে যদি PMSBY আঁচনিত আবেদন কৰে আবেদন কৰাৰ পিছত আপোনালোকে প্ৰতি বছৰে মাত্ৰ 12 টকা জমা দিব লাগিব তো প্ৰতি বছৰে মাত্ৰ 12 টকা জমা দি কোনো দুৰ্ঘটনাজনিত কাৰণত যদি আপোনাৰ মৃত্যু হয় তেন্তে আপোনাৰ পৰিয়ালে 2 লাখকৈ টকা লাভ কৰিব লগতে কোনো দুৰ্ঘটনাজনিত কাৰণত যদি আপোনাৰ শৰীৰৰ কোনো অংগৰ ক্ষয়ক্ষতি হয় তেন্তে চৰকাৰে আপোনালোকক PMSBY আঁচনিৰ অধীনত প্ৰদান কৰিব 1 লাখকৈ টকা তো আপোনালোকে যদি PMSBY আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে কেনেকৈ আবেদন কৰিব হেয়াও আপোনালোকক বিতংভাৱে জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো আপোনালোকে যদি PMSBY বা প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকে বেংকৰ সৈতে যোগাযোগ কৰিব পাৰে অথবা বীমা প্ৰতিষ্ঠানৰ সৈতেও যোগাযোগ কৰি এইখন আঁচনিত আপোনালোকে নিজৰ নামখন অন্তৰ্ভুক্ত কৰি ল'ব পাৰিব তো PMSBY আঁচনিৰ আবেদন সম্পৰ্কে যদি বিতংভাৱে জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে দেখুৱাই দিম তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ